তেখেতে এতিয়া যিহেতু হেড ছাৰ চাৰ্চ কৰিব নোৱাৰোঁ আমি ছাৰ ক'ত যায় বা কিয় যায় কাম কিবা কিবি থাকে যেনে ধৰক আজি মিটিং আছিলে যোৱাকালি বেংকত গৈছিল সেনেকৈ কিবা কিবি কাম থাকে এতিয়া হয়তো কেতিয়াবা সোনকালে যায় কেতিয়াবা একেলগে যাওঁ মানে শাৰীৰিক অৱস্থাটো খুব ভাল নহয় তেখেতৰ শাৰীৰিক অৱস্থা ভাল নহয় যিমানখিনি পাৰে সিমানখিনি কৰে 3-4 বছৰে হ'ল আমাৰ এজন এই বৰ্তমান প্ৰধান শিক্ষক আব্দুল মমিন এখেতৰ এইখন বিদ্যালয়ত জইন কৰাৰ পিছৰে পৰা আজিলৈকে SMC কোনো হিচাপ পাতি দিয়া নাই SMC খুজিলেও তেওঁ মিটিং নিদিয়ে হিচাপ পাতি নিদিয়ে তাৰপিছত SMC এইবিলাক নতুনকৈ ভাঙি নতুনকৈ কমিটি গঠন হৈছে এবাৰ এই যোৱা 23 চনৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত নতুন কমিটি গঠন হৈছে তেতিয়া মই প্ৰেচিডেণ্ট হিচাপে এইখন বিদ্যালয়ত SMC প্ৰেচিডেণ্ট হৈ আছোঁ তো মই যিটো মোৰ দিনত দেখা পালোঁ মই আগৰ কমিটিবিলাকৰ অভিযোগ মোক দিছে যে এনেকুৱা ধৰণৰ এনেকুৱা বহুত হিচাপ পাতি খেলি মেলি হৈ আছে এনেকৈ কোনোদিন হিচাপ পাতি নিদিয়ে তাৰোপৰি মই এইবিলাক শুনাৰ পিছত মিটিং দিবলৈ গৈ আছোঁ হিচাপ পাতি ক্ষেত্ৰত মিটিং যদি এবাৰ দিয়ে আৰু নিদিয়ে মিটিঙৰ পক্ষপাতিতাও নহয় কিয় মিটিং দিব লাগে বুলি কয় তাৰপিছত আমাৰ যিজন সহকাৰী শিক্ষক আছে তেওঁলোক এক্টিভ মানুহ হয় তেওঁ সদায় ৰেগুলাৰ ক্লাছত আহে মই দেখা পাইছোঁ বাকী যি শিক্ষক তেওঁলোকৰ ঠিকে আছে তেওঁলোকে কোৱা মতে তেওঁ ডেইলি আহি কেৱল চহীটো কৰাৰ সময়ত চহীটো কৰে গুচি যায়